এটা বিগ ব্রেকিং নিউজ এবাৰ পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁৱত সংঘটিত হৈছে পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত মিনি ট্ৰাকৰ সৈতে উফৰি গৈছে 18 গৰাকীকৈ লোক আমি এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ নগাঁৱৰ পৰা আহিছে ব্ৰেকিং নিউজ 18 গৰাকী লোক দুৰ্ঘটনাত পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱৰ সামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁৱৰ সামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল মিনি ট্ৰাক ৰাজপথত বাগৰি পৰিছে মিনি ট্ৰাকৰ পৰা বহু দূৰলৈ চিটিকি পৰিছে 18 গৰাকী লোক 18 গৰাকীকৈ লোক চিটিকি পৰিছে মিনি ট্ৰাকৰ সৈতে সংকটজনক অৱস্থা 4 জন লোকৰ সংকটজনক অৱস্থা 4 জন লোকৈ অতিকৈ সংকটজনক অৱস্থাত আছে তেওঁলোক যিকোনো সময়তে মৃত্যু হ'ব পাৰে বহু কেইগৰাকী লোকৰ যিকোনো সময়তে মৃত্যু হ'ব পাৰে বহু কেইগৰাকী লোকৰ ৰাইজৰ সহযোগত আৰক্ষী ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সামগুৰি হাঁহচৰা বালিগাঁৱত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি জনাইছো পুৱাই এটা ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁৱৰ সামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিছে এখন মিনি ট্ৰাক আৰু মিনি ট্ৰাকত উঠি আহিছিল 18 গৰাকীকৈ লোক আৰু মিনি ট্ৰাকৰ সৈতে বহু দূৰলৈ চিটিকি পৰিছে 18 গৰাকীকৈ লোক আৰু ইয়াৰ ভিতৰত 4 গৰাকী ব্যক্তিৰ সংকটজনক অৱস্থা আৰু যিকোনো মুহূৰ্ততে বহু কেইগৰাকী লোকৰ মৃত্যু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে ৰাইজৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আৰক্ষীয়ে আমি জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ এটা শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে এয়া আমি এম্বিয়েন্সৰ সহায়ত আপোনালোকক এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এয়া পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱৰ সামগুৰিৰ হাঁহচৰা বালিগাঁৱত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱত মিনি ট্ৰাকৰ সৈতে উৰি গৈছে 18 গৰাকীকৈ লোক ইয়াৰে বহু কেইগৰাকী লোকৰ অৱস্থা সংকটজনক আৰু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱৰ সামগুৰিৰ বালিপাৰাৰ হাঁহচৰা বালিগাঁৱত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱাই এনেদৰে মিনি ট্ৰাকত উঠাই 18 গৰাকী লোকক লৈ যোৱা হৈছিল আৰু এনেদৰে 18 গৰাকী লোকক লৈ যোৱা সময়তে তীব্ৰ বেগত থকা মিনি ট্ৰাকখন মাছ ৰাস্তাতে বাগৰি পৰে কেবা পাল্টি মাৰে মিনি ট্ৰাকখন আৰু পাল্টি মৰাৰ পাছতে তাত মিনি ট্ৰাকৰ ওপৰত উঠি অহা 18 গৰাকীকৈ লোক চেদেলি ভেদেলি হৈ তেওঁলোকে বহু দূৰলৈ উৰি যায় আৰু চেদেলি ভেদেলি হৈ বহু দূৰলৈ উফৰি যোৱা এই ব্যক্তিসকলৰ ভিতৰত 4 গৰাকীৰ ব্যক্তিৰ অৱস্থা অতিকৈ সংকটজনক যিকোনো সময়তে তেওঁলোকৰ বা তাৰে ভিতৰত বহু কেইগৰাকী লোকৰ মৃত্যু হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে যিসকল লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বা আংশিকভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ দৃশ্য আমি এই সময়ত বিধিগত কাৰণত আপোনালোকক দেখুৱাব নোৱাৰোঁ কিন্তু দুৰ্ঘটনাৰ এই দৃশ্য দুৰ্ঘটনাৰ এই যিসমূহ উদ্ধাৰ কাৰ্য চলাই ৰাখিছে অৰ্ধসামৰিক বাহিনী স্থানীয় ৰাইজে এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ
ইতিমধ্যে পুৱাই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এই পথ দুৰ্ঘটনাৰ 18 গৰাকী লোকক লৈ যোৱা হৈছিল কামলৈ আৰু এখন মিনি ট্ৰাকত উঠাই তেওঁলোকক তীব্ৰ বেগত লৈ যোৱা অৱস্থাত ৰাজপথতে মিনি ট্ৰাকখন বাগৰি পৰে আৰু যাৰ ফলত 18 গৰাকীকৈ লোক মিনি ট্ৰাকৰ সৈতে ফেদেলি হৈ তেওঁলোক বহু দূৰলৈ ছিটিকি পৰে আৰু ইয়াৰে 4জনৰ অৱস্থা অতিকৈ সংকটজনক হোৱাৰ লগতে ইয়াৰে বহু কেইগৰাকী ব্যক্তিৰ হয়তো কিছু সময় পিছতেই মৃত্যুৰ খবৰো আহিব পাৰে কিয়নো সংকটজনক অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হৈছে বহু কেইগৰাকী লোকক 18 গৰাকী লোকৰ ভিতৰত প্ৰাপ্ত খবৰ অনুসৰি প্ৰাৰম্ভিক খবৰ অনুসৰি 4 গৰাকী লোকৰ সংকটজনক অৱস্থাত আছে অতিকৈ সংকটজনক অৱস্থাত আছে তেওঁলোক আৰু হয়তো ইয়াৰ পাছত যিকোনো সময়তে খবৰ আহিব পাৰে তেওঁলোকৰ হয়তো কাৰোবাৰ মৃত্যু হোৱাৰো খবৰ আৰু এই ঘটনা সংঘটিত হৈছে পুৱাই এনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱৰ চামগুৰিৰ হাঁহচৰা বালিগাঁও আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য আমি দেখুৱাই আছোঁ এই দৃশ্য ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰ অসমত ভয়ংকৰ পথ দুৰ্ঘটনা পুৱাই নগাঁৱৰ চামগুৰিত ৰাজপথতে বাগৰি পৰিছে এখন মিনি ট্ৰাক আৰু মিনি ট্ৰাকত লৈ আহিছিল 18 গৰাকীকৈ লোকক আজি পুৱাই সেই 18 গৰাকী লোকক লৈ তেওঁলোকৰ যে কৰ্মস্থলী আছিল বা তেওঁলোকে য'ত কাম কৰে তালৈ তেওঁলোকক লৈ যাবৰ কাৰণে ট্ৰাকখন আহিছিল আৰু তেওঁলোকক উঠাই ট্ৰাকখনে তীব্ৰ বেগত ৰাজপথেৰে তেওঁলোকে যাত্ৰা কৰিছিল আৰু তীব্ৰ বেগত যোৱা এই মিনি ট্ৰাকখন ৰাজপথতে বাগৰি পৰে প্ৰায় 3-4 পাল্টি মাৰে মিনি ট্ৰাকখনে আৰু মিনি ট্ৰাকখনত উঠি অহা 18 গৰাকীকৈ লোক তেওঁলোকে ভেদেলি হৈ ট্ৰাকখনৰ সৈতে তেওঁলোকে বহু দূৰলৈ উফৰি যায় আৰু বহু কেইগৰাকী লোক তেজেৰে লুতুৰি পুতুৰি হোৱাৰ লগতে বহু কেইগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে আৰু ইয়াৰে 4 গৰাকী লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলি প্ৰাৰম্ভিক খবৰ লাভ কৰা হৈছে আৰু হয়তো কিছু সময় পিছতে যিকেইগৰাকী লোক সংকটজনক অৱস্থাত আছে তেওঁলোকৰ পৰা হয়তো কোনোবা মৃত্যু হোৱাৰো খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পুৱাই এনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁৱৰ হাঁহচৰা বালিগাঁৱত